হেল্ল' বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ জুকো ভেলী, কহিমা, নাগালেণ্ড। আমি ওলাইছোঁ ধেমাজিৰ পৰা, আৰু আমি ধেমাজিৰ পৰা গোলাঘাট, বোকাজান হৈ ডিমাপুৰ হৈ কহিমালৈ যাম। আৰু ধেমাজিৰ পৰা ইয়াৰ দূৰত্ব হৈছে 326 কিলোমিটাৰ। আমি আহিছোঁ 6জন বন্ধু আৰু 3খন বাইক। আমি ওলাইছিলোঁ ধেমাজিৰ পৰা 6:10 আৰু আমি আহি এতিয়া পাই গ'লোহি বগীবিল পাইছোঁ আমি 7 বজাত। শাৰদীয় বতৰ আৰু বতৰো ফৰকাল, আৰু বগীবিলখন আজি দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু সদায় ধুনীয়া, কিন্তু আজি মানে তাৰ এটা বিশেষ লাগিছে। আমি আহি এতিয়া নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী পাই গৈছোঁ, আৰু নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজেদি এইটো হাইৱে নতুনকৈ বনাইছে, খুব ধুনীয়া। এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট চিলনীজান, কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ চিলনীজান হয় জেগাডোখৰ নাম। আৰু আমি ইয়াৰ মাজেদি গৈ থাকিব লাগিব চাগে 10 কিলোমিটাৰমান যাব লাগিব চাগে, এনেকুৱা হাবিয়ে পাওঁ আৰু দেই। আমি তিতাবৰত ভাতটো খাই মেলি ইয়াত আহি পাই গ'লো, ইয়াত পাইছোঁহি। আৰু ইয়াৰ মানে আমি প্ৰায় 200 কিলোমিটাৰ আহিলোঁ, আৰু 156 কিলোমিটাৰ এতিয়াও বাকী আছে গৈ পাবলৈ। বোকাজানত আহি অলপ ৰৈছোঁ, বাইককেইখন অলপ ৰেষ্ট দি লৈছোঁ মানে। আৰু বহুতখিনি আহিলেতো নিজৰ গা বিষাই গৈছে। নাগালেণ্ডৰ ডিমাপুৰ টাউন পাৰ হৈ আহিলোঁ, আৰু এয়া একদম পাহাৰীয়া ৰাস্তা, পূৰা মজা লাগিছে মানে। এতিয়াহে কিবা নাগালেণ্ড অহা টাইপ লাগিছে। আগৰডোখৰ গোটেইখন অসমখনটো সমতলে, আৰু জানেই চবেই ডিমাপুৰ টাউনৰ পৰা মানে এইডোখৰলৈকে প্ৰায় সমতলে। আৰু এতিয়াহে মানে কিবা ফুৰিব অহা বেলেগ জেগাত অহা নিচিনা লাগিছে। এতিয়ালৈকে একদম ফিনফিনীয়া ৰাস্তা পাই আহিছোঁ, আৰু আগলৈ কি হয় চাওঁ। কালি আহি পাওঁতে ৰাতি হৈ গ'ল মানে। ৰাতি প্ৰায় 7টামান বাজি গ'ল, আৰু এতিয়া আমি আছোঁ এইখিনি ঠাইতে আছোঁ। এইখিনি ক'ত থাকিলেও দেখাই আছোঁ। এইখিনি আমি য'ত আছোঁ ইয়াৰ পৰা মানে ভিউটো এইখিনি গোটেইখিনি মানে ধুনীয়াকৈ দেখি থাকি ৰাতি ইমান দেখা নাছিলোঁ, নিজেও ইমান ভাল জেগা বুলি ভবা নাছিলোঁ। কিন্তু ৰাতিপুৱাই শুই উঠি যেতিয়া দেখিছোঁ, ক'ত আছোঁ। এই কটেজ ইয়াৰ দুটাতে আছিলোঁ আমি। ইয়াতে মানে আৰামছে 3জন থাকিব পাৰে এটাত। আমি 2টা ৰুম লৈছিলোঁ, আৰু ইয়াৰ 2200 টকা লৈছে, 2200 টকা এটা ৰুমত। এইটো হৈছে ইয়াৰঠিকা কেম্প ছাইট, জখমা ভিলেজত আছে। এইটো জখমালৈ আহিব লাগিব, কহিমা পাৰ হৈ আহিব লাগিব তাৰমানে। এইবোৰ চব ঝুম খেতি, ধান কৰিছে। এইবোৰ খুব ধুনীয়া লাগিছে দেখি, বৰ ধুনীয়া হৈছে। ধানখিনি বহুত ধুনীয়া হৈছে। আহোঁতে মানে ৰাতি ৰাস্তাটো এই মাজৰ ৰাস্তাটোৱেদি গুচি আহিলোঁ। গোটেই দুইফালে পথাৰ, আৰু মুঠিকৈ বান্ধি থৈ দিছে ধানবোৰ হালি নাযাবৰ কাৰণে। এইটো টেকন'লজি কিন্তু আমাৰ ফালে দেখা নাই আকৌ দেই। মাটিত যে পৰি নাযাবৰ কাৰণে মানে বান্ধি পেলাই থৈ দিছে। কি যে পৰিৱেশ, কি ঠাণ্ডা, কি নন ষ্টপ বতাহ মাৰি থাকিব ইয়াত। একদম পূৰা ঠাণ্ডা লগাই দিব মানে দেই আপোনাক। ইমান ঠাণ্ডা হ'ব বুলি ভবা নাছিলোঁ। কালি খোৱা বোৱাখিনি ইয়াতে পালোঁ, ধুনীয়াকৈ দিছে, ভালেই লাগিছে, খায়ো ভাল লাগিছে। আৰু এতিয়া গাড়ীও ঠিক কৰি দিছে আমাক। 2000 ল'ব মানে। ইয়াৰ পৰা জখমা বিছমা ছাইডত যাব লাগিব আমি। বিছমা আৰু জখমা 2টা ছাইড আছে, দুইফালেদি আপুনি জুকো ভেলীলৈ যাব পাৰে। আমি এতিয়া যাম মানে বিছমা ছাইডটো অলপ ইজি হয় বুলি কৈছে, ৰাস্তাটো ভাল। আহিব এতিয়া গাড়ী 8টা বজাত আহি যাব আমাৰ গাড়ী, তাৰপাছত আমি ৰাওনা হ'ম আৰু। এইখন হৈছে জখমা ভিলেজ। আপোনাক জখমা ভিলেজখন অলপ দেখাই দিছোঁ। আৰু মানে আমি এতিয়া দোকানলৈ গৈ আছোঁ, যিহেতু তালৈ যাম। 12-13 কিলোমিটাৰ ট্ৰেকিঙত যাম যিহেতু, মানে সেইকাৰণে কিছুমান খোৱা যোগাৰ লৈ যাব লৈছোঁ। আৰু ওপৰতো মানে য'ত জেগাটো কেম্প আছে, তাত মানে খোৱা বস্তুৰ বহুত দাম বুলি কৈছে। সেইকাৰণে আমি মেগী গাখীৰ পেকেট আৰু আপোনাৰ ORS যি পাৰোঁ অলপ লৈ লৈছোঁ মানে। সেইখিনি ল'ব লাগে, গৈ আছোঁ। ক'বলৈ পাৰিছোঁ কালি মানে ৰাস্তাটো বহুতখিনি অলপ বেয়া আছে, আৰু তলত অকল শিল আৰু ওপৰত বোকা। সেইকাৰণে মানে ৰাতি পাওঁতে বহুতখিনি দেৰি হৈ গ'ল। সেইকাৰণে মানে বজাৰ কৰা সমাপ্ত হৈ গ'ল। এতিয়া মানে ৰেডি হ'বগৈ লাগে, আৰু বেগবোৰ তেতিয়া গধুৰ হৈ বুলিয়ে ভয় গৈছে মানে। পাহাৰত বগা কথাটো যিমানে যি নহওক দিয়কচোন, পাতল বেগ হ'লে গৈও ভাল লাগিব, আৰাম হ'ব। নহ'লে তাতে পাহাৰত খোজকাঢ়ি নোপোৱা মানুহ আমি হৈছোঁ। মানুহ নাই কাৰণে মানে হেলমেটো নাই নহয়। এতিয়া জুকো ভেলীলৈ বুলি যাত্ৰা আমাৰ আৰম্ভ হৈ গ'ল, আৰু জুইডোখৰলৈ গাড়ী যায়, তালৈকে আমি গৈ আছোঁ। তাৰপিছত ট্ৰেকিং জাৰ্ণি ষ্টাৰ্ট। টাটা চুমু লৈ যাম জুকো ভেলীলৈ।
আমি আহিছোঁ বিছমা ছাইডটো কিন্তু জখমা ছাইডতকৈ অলপ দূৰ হয়, কিন্তু হ'লেও মানে ভাল বুলি কৈছে, বহুত থিয় নহয়। আৰু কিন্তু জখমা ছাইডটো মানে গোটেই ষ্টেপ বগাই যাব লাগিব, আৰু মানে তাতে বহুত ওখ থিয়। আৰু লগতে মানে বিছমা ছাইডত প্লেন ৰাস্তাটো, প্লেন এৰিয়াটো পাবলৈ মানে বেছি টাইম নালাগে। আমি বগাই আহি আছোঁ। বিছমাটো মানে দুটা ৰাস্তা আছে, আমি চফ্টৱেৰ দি আহিছোঁ এতিয়া। লংটোৱে যোৱা কিন্তু প্লেন অলপ বেছিকৈ পালোঁহি প্লেন এৰিয়াটো। ইয়াত কিন্তু বহুত কষ্ট হৈছে দেই, বা কি কষ্ট। 10 মিনিট আহোঁ, 5 মিনিট বহোঁ, সেইখনে চলি আছে আৰু। কিন্তু ভাল হৈছ নে? ইয়াত ভাল হৈছ? ইয়াত কেনেকুৱা লাগিছে হ'ব দিয়া? নাইচ। দুখ ভাগৰ নাই, ফাটাহে। 1 কিলোমিটাৰ মান আহি অৱস্থা এয়া, লাহেকে বহি আছো আৰু যাবলৈ আছে বহু পথ। গৈ আছো, এই ইমান অকলে গৈ থাকিব লাগে। আহিলো বহুতখিনি, আৰু এতিয়া ৰেষ্ট পাব চলি আছে। ইয়াৰ পৰা আৰু আছে চাগে 4 নহয়, আৰু 12 কিলোমিটাৰমান আছে নেকি। এনেকৈ গৈ থাকিব লাগিব আৰু। ৰাইজে ভাগত ৰক্ষা পোৱা নাই, মানে খুব কষ্ট হৈছে দেই, বহুত মানে ওপৰলৈ উঠিব লাগে। এতিয়া আমি প্লেন এৰিয়াও পাই গ'লোঁ, মানে এতিয়া প্লেন এৰিয়া বুলি কৈছোঁ আৰু দেই। প্লেন ৰাস্তা নিচিনা লাগিছে, মানে একেবাৰে সমানকৈ গৈ থাকিব লাগে। এতিয়া মানে বহুত স্পীডত যাব পৰা হৈছোঁ, একো ভাগৰো লগা নাই, গৈ আছোঁ এনেকৈ। এনেকুৱা হ'লে মানে বহুত যাব পাৰিম যেন লাগি গৈছে আৰু দেই। তাতে আমাৰ মানে গাইড লোৱা নাই, আমি গাইড এজনত প্ৰায় 2000 টকামান লৈ লয়, সেইকাৰণে আমি গাইড লোৱা নাছিলোঁ। কিন্তু এডোখৰত আহি পেলাই ৰাস্তাটো ভাল লাগিছিল, বেলেগ এজন টুৰিষ্ট লগ পাই পেলাই ৰাস্তাটো দেখাই দিয়াৰ কাৰণেহে আমি এতিয়া চিধা গৈ থাকিব পাৰিছোঁ। নহ'লে ঘূৰি পকি আকৌ আগৰ জেগাতে ওলালগৈ হেঁতেন আৰু দেই। উঠি আহি টপ পোৱালৈকে নেটৱৰ্কটো আছিল, আৰু এতিয়া নেটৱৰ্কটো নাইকিয়া হৈ গ'ল। এতিয়া নেটৱৰ্ক নোহোৱাকৈ গৈ আছোঁ। অৱশেষত আমি ডেষ্টিনেশ্যন পাই গ'লোহি, আৰু জোতা পিন্ধিছে, চেণ্ডেল পিন্ধিছে, গোটেই মানে চেণ্ডেল পিন্ধিব আহিব নোৱাৰি দেই, জোতা পিন্ধিয়ে আহিব। কিন্তু তলত নলৰ গজালি কিছুমান থাকে, আৰু মানে বোকা হৈ থাকে, গোটেই বোকা হৈ আছে এতিয়া, মানে জোতা শেষ। আৰু ভাগৰটো ক'বই নালাগে, বহুত ভাগৰ লাগিছে, বহি ইমান শান্তি লাগিছে নহয় কৈছোঁ আৰু। এতিয়া চিধাই আহি থকা যোগাৰখিনি কৰি লৈছোঁ, কিয়নো মানুহ বেছি হৈ গ'লে ইয়াত থকা যোগাৰ কাৰণে আপুনি ব্লেংকেট নাপাব, কিবা মেট নাপাব, এইবোৰ নাপাব। আৰু আমি টেণ্ট বিচাৰিছিলোঁ, টেণ্টটো মানে শেষ হৈ গ'লেই ইতিমধ্যে। টেণ্টত 600 টকা লয়, কিন্তু মানে টেণ্ট পাব নাই এতিয়া, শেষ হৈ গ'ল। আৰু এতিয়া ডমেট্ৰিত থাকিব লাগিব, ডমেট্ৰিত আপোনাৰ পাৰ হেড 100। আমি ডমেট্ৰি ল'লোঁ, অলপ দেৰি হ'লে ব্লেংকেট আনিছোঁ, মানে পাতল 2খনমান আনিছোঁ। ইয়াত বহুত ঠাণ্ডা হয় বুলি কৈছে, এইখনে নহ'বগৈ, সেইকাৰণে ব্লেংকেটো লৈ লৈছোঁ। এইখিনি ঠিক কৰি ল'লোঁ আৰু টেনশ্যন ফ্ৰী। আৰু আপুনি যদি ভাবে নিজে টেণ্ট লৈ আহিম, তেনেকৈও থাকিব পাৰে, কোনো টেনশ্যন নাই। আমি পাওঁতে প্ৰায় 3.5-4 ঘণ্টামানেই লাগি গ'ল। আৰু লাহেকৈ আমি মেগী চেগী খাই বৈ মেলি আমি অলপ জিৰাই ল'লোঁ, আৰু এতিয়া ফুৰিবলৈ গৈ আছোঁ। অলপ মানে আৰু আগলৈ যাওঁ ফুৰিবলৈ, কি আছে চাই আহোঁ। ইয়াত মানে আপোনাৰ কিটচেন লওঁ বুলি ক'লে আপুনি ল'ব পাৰে। কিটচেনত আপোনাৰ 200-300 টকা লয়, 100 টকা লয়। আৰু আপোনাৰ টুকুৰা খৰিত 10 টকা, ভাবি চাওক। কালিলৈ ৰাতিপুৱা একদম ওলাই দিমতো, সেইকাৰণে চাই লৈছোঁ। এতিয়া জুকো ভেলীৰ ভিউ দেখাই আছোঁ আপোনালোকক। এয়া চাওক কি সুন্দৰ জুকো ভেলী। আৰু এতিয়া ফুল নাই বাৰু, আপুনি যদি আহে জুলাই মাহৰ প্ৰথম 2 সপ্তাহত খুব ফুল ফুলে বুলি কৈছে, আৰু আপুনি তেতিয়া ফুল দেখিলেও পাব। এতিয়া ফুল নাই, কিন্তু মানে বহুত ধুনীয়া লাগিছে দেই, ক'ব লাগিব এইটো। মানে ভাগ্য ভাল, বৰষুণ নাপালোঁ। আৰু যোৱাকালি বৰষুণ দিলে, মানে বহুত কেইজন লগ পালোঁ, বহুত কেইজনে কৈছে ট্ৰিপটো বৰবাদ হ'ল বৰষুণৰ বাবে। সকলোবোৰ ভিডিঅ'ত ভালকৈ লোৱা নহ'ল, আৰু সেইকাৰণে মানে ফটো কেইখনমান দি দিছোঁ। আৰু এনেকৈ আমি ৰাতি আহি পাই গ'লোহি। ৰাতি অলপ বিহু হ'ল, যোৰহাটৰ ল'ৰা আছিলে, মাজুলী আছিলে, এনেকৈ তেওঁলোকে অলপ বিহু কৰিলে, আমি চালোঁ। আৰু বেলেগৰ টুৰিষ্ট আছে, দিল্লী আছে, আপোনাৰ ত্ৰিপুৰাৰ আছে, ডিমাপুৰৰ আছে, অৰুণাচলৰ আছে, বহুত টুৰিষ্ট আছে বাহিৰৰ। আৰু আমি এনেকৈ ৰাতি আহি শুলোহি প্ৰায় 9-8টামান বজাত। তাৰ আগত ভাত খালোঁ, ভাত আপোনাৰ আলু দালি ভাত 250 টকা, আৰু এনেকৈ খাইছোঁ। আৰু আমি এতিয়া ৰাতিপুৱা যোৱাৰ পৰিকল্পনা কৰি আছোঁ।
এয়া আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল। আমি যিটো ৰাস্তাই আহিছিলোঁ বিস্মা আৰু বিস্মাই ইটো ৰাস্তাইদি যাম। আমি যিটোৱেদি অহা নাছিলোঁ সেই ৰাস্তাৰে যাম এবাৰ। এনেকৈ আমি প্ৰায় 2.5 ঘণ্টা ট্ৰেকিং সামৰিলোঁ আৰু ট্ৰেকিং সামৰাৰ পিছত গাড়ী আমাক প্ৰায় টোটেল 3.5 ঘণ্টাৰ ভিতৰত আমি এটিকা কেম্প ছাইট পাই গ'লোহি। আৰু এয়া এটিকা কেম্প ছাইটৰ স্বত্বাধিকাৰীৰ লগত একপি ফটো। আৰু আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।